অচিৰে কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ'ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। জাপানীজ ভাষাৰ লগতে যুৱক-যুৱতীসকলৰ বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই কেন্দ্ৰত। আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নৱনিৰ্মিত ভৱনত মুকলি কৰা হ'ব এই প্ৰশিক্ষণ কেন্দ্ৰ। জাপানৰ পৰা অহা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে এই কেন্দ্ৰটো। জাপানৰ প্ৰতিনিধি দলটোক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ইতিমধ্যে এটা আশাব্যঞ্জক খবৰ। আৰু অচিৰে কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ'ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। আৰু জাপানীজ ভাষাৰ লগতে যুৱক-যুৱতীসকলক বিভিন্ন কাৰিকৰী দিশত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই কেন্দ্ৰটোত। আৰু আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নৱনিৰ্মিত ভৱনত মুকলি কৰা হ'ব এই প্ৰশিক্ষণ কেন্দ্ৰ। আৰু জাপানৰ পৰা অহা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে এই কেন্দ্ৰটো। জাপানৰ প্ৰতিনিধি দলটোক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। জাপানৰ সন্মানীয় সংসদৰ যিগৰাকী অধ্যক্ষ অৰ্থাৎ স্পীকাৰ, আৰু তেখেতৰ নাম হৈছে নুকাগা ফুকুশিৰো। তেওঁৰ নেতৃত্বত 40জনীয়া এটি দল এটা জাপানৰ পৰা আহিছিলে। আৰু জাপানৰ পৰা আহি আমাৰ যি ইতিমধ্যে আমি ATDCৰ জৰিয়তে আমাৰ যি ইয়াতে পূৰ্বতে যি আমি গেষ্ট হাউচ বনোৱাৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছিলে, আৰু সেই প্ৰস্তুতি চলি থকা যিটো ভৱনৰ ইতিমধ্যে প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। কিন্তু জাপান চৰকাৰে অসমৰ প্ৰতি মুগ্ধ হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এডভান্টেজ আছাম হৈছিলে, আৰু এডভান্টেজ আছাম হোৱাৰ পিছত যিহেতু জাপানৰ যিহেতু মেন পাৱাৰ যিহেতু কম, আৰু সেইকাৰণে তাত বিভিন্ন ধৰণৰ চিকিৎসালয়তে হওক বা IT-তে হওক বা বিভিন্ন ছেক্টৰত যাতে অসমৰ মানুহে যাতে কাম কৰিব পাৰে, আৰু তাৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ এটা ট্ৰেইনিং চেণ্টাৰ এটা স্থাপন কৰিব। আৰু ভৱনটো আমাৰ, কিন্তু ট্ৰেইনিং চেণ্টাৰটো তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰত জাপানীজ ভাষা শিকোৱাৰ লগতে